সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গূঢ় ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনাৰ শুভ নামটো? মই নিৰ্মল গড়। আপুনি ক'ৰ পৰা আহিছে? মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল?
মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। মানে ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো মানে পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক মানে গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ, মই বিচাৰি আছিলোঁ যে ভগৱান মানে এইটো পৃথিৱীত আছে না নাই, বা সকলোৱে মানে পূজা কৰে, চবে মানে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত মানে সুখ শান্তি হয়। মই ভগৱানক মানে বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত মানে য'ত মানে শুনো আৰু মানে সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাকৰ মানে লোকবেদত মানে গৈ আছিলোঁ, মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল, পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ তেতিয়া মই কামটোও কৰি আছিলোঁ, আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই মানে কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত মানে দুখী আছে। কিয় মানে ক'লে মানে কিছুমান মানে মানুহবিলাক থাকে যে বেয়া মানে ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি মানে এটা ভয় আছিলে, আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে মোৰ লগতে কাম কৰি আছিলে, তেতিয়া মানে সি মানে তাৰ লগতে কাম কৰি মানে কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা মানে বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি মানে ল'ৰাটো যেতিয়া লগত মানে কথা বতৰা মানে ক'লোঁ, তেতিয়া মানে সি ক'লে যে মোবাইলত মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ আহে, বা মানে এনেকুৱা জগতগুৰু আহিছে, মানে পৃথিৱীত মানে ভগৱান আহিছে এনেকুৱা বুলি কৈছে। আৰু পিছত মই ক'লোঁ যে আপুনি মানে কোনটো হয় মানে সন্ত মানে জগতগুৰু বুলি মানে সুধিলোঁ তাক। তাৰপিছত সি মানে মোবাইলত দেখালে মোক, মানে যে ৱালপেপাৰত মানে সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে যে সি কবিৰ হয় বুলি ক'লে, কবিৰ দেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে মানে বুলি ক'লে। আৰু তেতিয়া মই ভাবিলোঁ যে ইমান মানে ভগৱানক বিচাৰি আছোঁ, আৰু ভগৱানে মানে সেইটো ৰূপত আহিখিনি মানে হাৰিয়ানাত আছে মানে বুলি গম পাইছোঁ। আৰু পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই মানে তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ সেইদিনা মানে মোৰ মানে যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব মানে ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মানে মোৰ দেহাটো অলপ মানে কিবা কিবি লাগি আছিলে, কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত মানে কিবা এটা হৈ আছে, মই মানে গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব, আজি মই যাই আছোঁ মানে। কিন্তু মনটো লাগি আছে যে তাতে গ'লে মানে কিবা এটা হ'বই হ'ব বুলি, মানে বিশ্বাসটো এটা লাগিছিলে মোৰ। কি মানে সৎসংগবিলাক চাইছোঁ গুৰুদেৱৰ, মানে তেতিয়া সৰু মোবাইল আছিলে মোৰ, মানে তো নামটো মানে গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই মানে লিষ্টত আহি গৈছে, মানে বহুতখিনি জগতগুৰু ওলালে, কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে। মানে এনেতো নামটো জানো গুৰুদেৱৰ, তেতিয়া মানে দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া মানে গুৰুদেৱৰ ফটোটো দেখা পালোঁ, তাৰ পৰাই মানে ভিডিঅ'টো চালোঁ। আৰু তেতিয়া মানে গুৰুদেৱে মানে গীতাবিলাক মানে খুলি মানে দেখাই আছিল যে মানে স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ বুলি মানে আঙুলি মানে ৰাখি মানে গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ মানে কিবাটো দেখাই আছিলে। তেতিয়া মই মানে বুজি পোৱা নাই যে মানে নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰপুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ, একো মানে বুজি পোৱা নাই, এনেকুৱা হ'ল আৰু কথাটো। ছাৰ, আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক মানে সমস্যা আছিলে তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে। আপোনাৰ যি সমস্যা আছিলে, আপোনাৰ শাৰীৰিক যি মানে বেমাৰ আছিলে, সেই বেমাৰৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডাক্তৰ তাতো গৈছোঁ, তাৰপিছত
আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ, কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই, মানে ধৰা পৰা নাই। তাৰপিছত আৰু এইফালে কবিৰাজত তাতো বহুত দাউৰিছোঁ, মানে বহুতখিনি মানে দাউৰিছোঁ, মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি, মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ হৈ যায় এনেকৈ হৈ যায়, মানে খালি খৰচাটো হৈ আছে, মানে কিন্তু লাভ একো পোৱা নাই। আৰু এনেকৈ মানে কৰোঁতে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই ছুচাইড কৰিম নেকি, এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ, যে ভগৱান নাই এইটো মানে সংসাৰত, মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ। মই এনেকৈ মানে থাকি কি হ'ব মোৰ, মানে সুখ শান্তি নাই, মইতো পৃথিৱীৰ লগত নাথাকোঁ, মই মানে ছুচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে। তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ, দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব, এইটো মালিকে দয়া কৰিব বুলি মানে মোক মানে কিবা দি থৈছে, মানে তেতিয়া মই সেইটোৱে মানে হিচাপত মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক। ছাৰ, যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে, এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে। এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা, আধুনিকতাৰ এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ছাৰ, এই ক্ষেত্ৰত মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে, আপোনাৰ যি বেমাৰ আছিল। আৰু ছাৰ, আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তিবিধি তাৰ দ্বাৰা আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয়? মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তিবিধি উল্লেখ আছে, সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ, মানে কোনোদিনও মানে বেদো দেখা নাছিলোঁ, কোনোদিন গীতাও দেখা নাছিলোঁ, কোনোদিনও পুৰাণো দেখা নাছিলোঁ, মানে কেনেকুৱা মানে সকলোটো সপোনতো দেখা নাছিলোঁ, এনেকুৱা মানে ইমান মানে ভগৱান পাৰৰ মানে দূৰত আছিলোঁ। আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে, মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমোল জ্ঞান, মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ, মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে আৰু এইটো মানে ভক্তিবিধি মানে যোনটো কৈছে এইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে। আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে, আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে? পাইছোঁ। যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ, মানে মোৰ অন্তৰাত্মাৰ পৰা, সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ। মানে এতিয়া পৰমাত্মা কোন হয়? পৰমাত্মা কবিৰদেৱ হয় আৰু সন্ত ৰামপালজী মহাৰাজ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে। আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ, আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে। তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰদেৱ হয়, কবিৰ চাহেব হয়, এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম? মানে এইটো মানে কবিৰদেৱৰ মানে প্ৰমাণ আছে, বেদ শাস্ত্ৰত প্ৰমাণ আছে, ইজুৰ বেদত আছে, মানে কোৰাণত আছে, কোৰাণ শৰীফত আছে, মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে, আৰু মানে বাইবেলতো আছে কবিৰ বুলি লিখা আছে। তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে, মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9 মানে লিখা আছে এইটো মানে কবি বুলি। এতিয়া ছাৰ, আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ। যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায়। যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে, ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ? লাভটো মই বহুত পাইছোঁ। যেতিয়া মই মানে জগত সমাজত যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ, মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ, গাঞ্জা হওক বা চিগাৰেট হওক, মানে যিকোনো মানে নিচা কৰি আছিলোঁ। তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে সিহঁতে পৰিচানি হৈছে, সিহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো, মানে যেতিয়া মানে ক'ৰবাত যাওঁ বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট, তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ, মানে আৰু এনেকুৱা খাই আহোঁ মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে, মানে হালা কৰি আহোঁ, মানে মই দূৰৰ পৰা মানে মাত দিওঁ, আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে, মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ, মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম, মই এনেকুৱা মানে কিবা মানে আছিলে আৰু মোৰ কিবা। তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানি আছিলে যে সি কেনেকুৱা ভাল হ'ব, আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে, যিবিলাক ফেমিলি কিবাবিলাক আছিলে ৰিলেটিভবিলাক, এইবিলাকো চবেই বেয়া পাই আছিলে যে মানে মানুহটো কেনেকুৱা বেয়া হৈ গ'ল, কেতিয়া ভাল হ'ব, মানে টেনশ্যনত আছিলে মানে সিহঁতে। ভিতৰত মানে
মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম। কচম খাইছিলোঁ মানে কিমানবাৰ খালোঁ হিচাপ নাই। যেতিয়া মানে গুৰুজীৰ পৰা নাম দীক্ষা লৈ গৈছোঁ তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ, আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ। তেতিয়া আমাৰ ভগতমতীয়ে ক'লে তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক। তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ আৰু এতিয়া মানে আৰু ঠগাই আছা। মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ। তেতিয়া সি বিশ্বাস কৰা নাই। এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ এনেকুৱা মানে। আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে সিহঁতেও মাত দিছে, সিহঁতেও খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে। তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো। পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ। যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভাৰ আগত বহিছোঁ মানে ওচৰতে চিটৰ ওচৰত। তেতিয়া ড্ৰাইভাৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে। তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই। তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই। যোৱা টাইমতো খায়ে গৈছোঁ এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ। তেতিয়া মোৰ মনত আহিল মইতো গুৰু দীক্ষা লৈছোঁ চন্দ্ৰৰামপালজী মহাৰাজৰ পৰা, একদম মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল। এইবিলাক বস্তুটো বেয়া বস্তু নাই, এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই। ছাৰ এইটো সঁচাকৈ আচৰিত কথা। এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাৰ যি এটা বদ অভ্যাস আছিল আপোনাৰ, সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে। এইটো ছাৰ আচৰিত কথা। সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে? সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্ত ৰামপালজী যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে সেই নামত মানে বহুত শক্তি আছে। যিমান ডাঙৰ নিচা নকৰক কিন্তু যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয় তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায় মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই। এতিয়া যদি কোনোবা ভগতে আমাক যদি কয় যে মানে ভগতে 1 লাখ টকা দিলেও বা 2 লাখ টাকা দিলেও আমাক মানে এইটো চিগাৰেটটো খাচোন বে মানে বুলি ক'লে ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিলেও ঘুষ দিলেও আমি নলওঁ মানে। কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানুহ জীৱনটো এনে পোৱা নাই। যদি এদিন আমি চিগাৰেট খাই দিওঁ তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ এইবিলাক চব নষ্ট হৈ যাব। সেইটো কাৰণে আমাৰ মানে এইবিলাকত মানে ভয় সোমাই গৈছে, মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে। এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে। ছাৰ এইখিনিতে আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে। এই ক্ষেত্ৰত ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে? এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে মানে যে যোনে মানে দেৱতাক পূজা কৰিলে দেৱতাক প্ৰাপ্ত হ'ব আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব আৰু যোনে মানে গীতা মানে ভগৱানক ভক্তি কৰে সেই ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে মানে। এইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে মানে। সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে। কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায় তেতিয়া কয় যে চবে যে তাৰ মানে ডেথ হৈছে তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয়। তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই। যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ, তাৰ পৰাই ষ্টাৰ্ট হয় মানে। তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি? সেইদিনাৰ পৰা কিয় কৰি আছে? সেইটো অন্তিম সংস্কাৰ চবে বুলি কয় কিন্তু অন্তিম সংস্কাৰটো কি হৈছে এইটো কিহৰ কাৰণে কৈছোঁ এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা, কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে যে এইটো অন্তিম সংস্কাৰ মানে কি। এটা মালিকৰ দায়াত এতিয়া চবেই এইবিলাক জ্ঞানবিলাক মানে পাই আছে, এতিয়া বুজি পাই আছে সমাজে, ঠিক তেনেকাই মানে। সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয় এইটো বুলি কৈছে। ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে? এনে আজি
সকলোৱে সমাজে শিক্ষিত আছে সবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে মানে যে সংসাৰৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটেলি জানে সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে তেতিয়া মানে 6 শাস্ত্ৰৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্মগ্ৰন্থ আছে ও মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে এটোৱে হল সদগুৰু আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে এতিয়া ধলে হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইসাই সমাজৰ হল নিজৰ ধৰ্মগ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে তাতে জ্ঞানটো কমপ্লিট হোৱা নাই তাৰপিছত এহঁতৰ মানে যিবিলাক মানে কিবা আছে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত কিন্তু বাইবেলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি এইটো এইবিলাক নাই মানে কোনো এভিডেন্স নাই তাৰপিছত বিনা এভিডেন্সন মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই কিয় মানে আমাৰ টাইমেই নাই মানে যেতিয়া মানুহৰ মানে ডেট হৈ যায় তেতিয়া মানে টাইম হৈ যায় কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে ভগৱানক মানে বিচাৰা নাই যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ ছাৰ শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো গুৰুদেৱৰ সন্দেশ গুৰুদেৱে দি আছে সন্দেশটো কিন্তু মই এটা দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে ইউটিউব হওক বা ফেচবুক খুলি চালে যত মানে যিমানখিনি চেনেল পাব যিমানখিনি আছে তাতে মানে গুৰুদেৱৰ মানে সৰু না সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাবই পাব তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা তেতিয়া মানে সব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ শাস্ত্ৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা তেতিয়া আপুনি মানে ধৰি লওক যেনেকা মই লাভ পাইছোঁ তেনেকা মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই যেতিয়া গম পাব তেতিয়া সিহঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবা কৰি মানে আহে আৰু মালিক আৰু বাৰ এনেকা মানে গোল্ডেন চান্স নাপায় এবাৰে আহে মানে সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে এইবিলাক সব মানে আৰাম হৈ যাব মানে শান্তি হৈ যাব যেনেকৈ মই হৈছোঁ ঘৰত তেতিয়া মানে গোটেই শান্তি কোনো হাই কাজিয়া নাই কোনো মানে পাৰেচানি নাই কোনো মানে কিবা নাই ঠিক তেনেকৈ মানে ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংগবিলাক তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয় বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আল্লাহৰ দৰ্শন নহল আৰু এতিয়া শৰীৰো নাথাকিল
সকলো শেষ, এতিয়া প্ৰাণ যাবই আৰু উচুপি উচুপি কান্দিব ধৰিলে। এতিয়া কি কৰিলে? পৰমাত্মাই কয় যে गोता मारू स्वर्ग में और जा बैठूं पाताल, कह कबीर ढूंढता फिरूं अपने हीरे मोती लाल। এয়া এই ধৰণৰ সাধক আগৰ জন্ম জন্মান্তৰত কেতিয়াবা পৰমাত্মাৰ পৰমহংস হৈছিলে এই পৃথিৱীত, কিন্তু মাজতে পিছলি গ'ল। তেওঁলোকৰ মাজৰে শ্বেখ ফৰিদো আছিলে। এতিয়া পৰমাত্মা পাই গ'ল তাত, সেই কুঁৱাত থিয় হৈ গ'ল আৰু তেওঁৰ ৰছীক ধৰি টানিব ধৰিলে। কাৰণ আগতে কুঁৱা যথেষ্ট দ আছিলে, ৰছী দীঘল দীঘল আছিলে, এনেকৈ টানিব ধৰিলে বাহিৰলৈ। শ্বেখ ফৰিদে ভাবিলে কোনো দুষ্ট আহিছে চাগে, কোনো গৰখীয়া আৰু মোক ডিষ্টাৰ্ব কৰি আছে। আগতেও এনেকুৱা গৰখীয়া যিবোৰ আছিলে, গৰু ছাগলী চৰাই ফুৰাসকল, যি মূৰ্খৰ দৰে ব্যক্তি, তেওঁলোকৰ মাজৰে কোনোবা নহয় কোনোবাই সেই বাবাজী সেই সন্তৰ ৰছীক ধৰি এনেকৈ লৰাই দিছিল আৰু এনেকৈ বহি চাইছিলে সেই খেল। আৰু তেওঁ কি কৰিছিলে? এনেকৈ মূৰত ধৰি এনেকৈ কৰি লৈছিলে যাতে দুখ নাপায়। আৰু কেতিয়াবা কুঁৱাৰ ইফালে গৈ লাগিছিল, কেতিয়াবা সিফালে। সিহঁতে কিছু সময় টনা আজোৰা কৰি গুচি গৈছিলে। গম পাইছিলে যে কাৰ কাৰ লগত যুদ্ধ কৰিম, সৰু ল'ৰা ছোৱালী কৰিবই। সিহঁতৰ মাজৰে কোনোবাই এনেকৈ ধমক দিছিলে যে এনেকৈ নকৰিবা সন্তৰ লগত, তেতিয়া বহুদিনলৈকে কোনো নাহিছিল। এতিয়া শ্বেখ ফৰিদে ভাবিলে যে আগতেতো এনেকৈ লৰাই পেলাই এৰি থৈ যায়, আজি কোন নিষ্কৰ্মাটো আহিলে মোক বাহিৰলৈ উলিয়াব বিচাৰিছে। এনেকৈ বাহিৰলৈ উলিয়াই থাকোঁতে তেওঁ ওলোটাকৈ ওলমি থাকিয়ে কৈছিলে, হে ভাই, মোক এৰি দিয়া, মোক ডিষ্টাৰ্ব নকৰিবা, মই মোৰ কাম কৰি আছো, তুমি নিজৰ কাম কৰা। পৰমাত্মাই ক'লে যে তুমি কি কৰি আছা ইয়াত? হে ভাই, মই ভগৱানৰ দৰ্শনৰ বাবে, পৰমাত্মাক চাবলৈ, পৰমাত্মাক পাবলৈ মই সাধনা কৰি আছো। তেতিয়া পৰমেশ্বৰ কবীৰ দেৱজীয়ে ক'লে যে মই আল্লাহু আকবৰ। এতিয়া এই কথা শুনি শ্বেখ ফৰিদৰ কপাল কোচ খালে, ক'বলৈ ধৰিলে, ভাই ধেমালি নকৰিবা, আপুনি আল্লাহ হ'ব নোৱাৰে, কাৰণ আল্লাহটো নিৰাকাৰ হয়, তেওঁতো বেচুন হয়, আল্লাহক দেখা পোৱা নাযায়। এতিয়া পৰমাত্মাই ক'ব ধৰিলে, হে ভাল মানুহ, তেনেহ'লে তুমি কিয় ওলমি আছা? তুমি কি কৰি আছা? তুমি এফালেতো কোৱা মই পৰমাত্মাৰ দৰ্শনৰ বাবে প্ৰচেষ্টা কৰি আছো, আৰু কৈ আছা পৰমাত্মা নিৰাকাৰ বুলি, তেনেহ'লে কিয় ওলমি আছা? কি লাভ তোমাৰ ইয়াত এনেকৈ ওলমি সাধনা কৰিবলৈ? তেওঁ যদি নিৰাকাৰ, কি দেখিবা তুমি? দৰ্শন কি কৰিবা? এতিয়া ক'লে যে কোৱা হয় যে ৰ'দৰ দৰে জ্ঞানী ওপৰে। একেবাৰে তেওঁৰ বুদ্ধি ছেট হৈ গ'ল, মালিক থিয় হৈ আছে ওচৰত। এইটো তেওঁ গম পাই গ'ল শ্বেখ ফৰিদে যে ভাই এইজন যদিও পৰমাত্মা নহয়, কিন্তু পৰমাত্মাৰ বিষয়ে জনা নিশ্চয় হয়, অৰ্থাৎ তত্ত্বদৰ্শীখনটো অৱশ্যেই হয়। তেওঁ ওলোটাকৈ ওলমি থাকিয়ে তেওঁৰ ভৰিত ধৰিলে যে মহাৰাজ, মোক ভগৱানৰ জ্ঞানৰ বিষয়ে কওক, মোৰ আল্লাহৰ আৱশ্যকতা আছে, আল্লাহৰ দৰ্শন কৰিম। পৰমাত্মাই ক'লে যে তুমি সি আকৌ দৰ্শন কৰা কথাই ক'বলৈ ধৰিছা, তোমাৰ আল্লাহ বেচুন নিৰাকাৰ বুলি কোৱা, তুমি আল্লাহৰ দৰ্শন তুমি কেনেকৈ কৰিবা? যদি দৰ্শন কৰিবা তেনেহ'লে আল্লাহ সাকাৰ হয়। তেওঁ ক'লে যে হয়, একেবাৰেই সঁচা, তেতিয়াহ'লে দৰ্শন শব্দটো তোমাৰ মুখত আহিবই নালাগিছিল। তেওঁ ক'বলৈ ধৰিলে, যেনেকুৱাই হয় মোক এই ৰাস্তাটো কৈ দিয়ক, মই হেৰাই গৈছো, মোৰ অন্ত আহিবই আৰু পৰমাত্মাক মই নাপালো। এতিয়া পৰমাত্মাই কি ক'লে, পুত্ৰ বোপাই, এই দৈহিক শৰীৰৰ লগত তোমাৰ কি শত্ৰুতা আছে? এইটোক তুমি এনেই শেষ কৰিলা, বহুত কষ্টলি। এইদৰে পৰমাত্মাক নোপোৱা। পৰমাত্মাক পোৱাৰ এটা মন্ত্ৰ আছে, জপ আছে, আৰু ভোকত থাকিলে ভগৱানক পোৱা নাযায়, বহুত খালেও ভগৱানক পোৱা নাযায়। ইমানো খাব নালাগে যে খাই উঠি এঙামুৰি দিব লগা হয় যে বহুত খাই দিলো, আৰু ইমান কমো খাব নালাগে যে কঁকাল বেকা হৈ যায়। কি ভক্তি কৰিবা? প্ৰথম অঞ্জল সংযম ৰাখে, যোগ যুগত সব সতগুৰু ভাখে। খোৱা বোৱাত সংযম ৰাখিব লাগে, হিচাপত খাব লাগে, ইমান খাব লাগে যে টোপনিও নাহে
আৰু ভোকতো নাথাকে আৰু শৰীৰত শক্তি ফূৰ্তিও হৈ থাকে। আৰু এই সাধনা কৰি আকৌ শ্বেখ ফৰিদক লাহে লাহে আহাৰ খুৱালে, ফল খুৱালে, ফুল খুৱালে। তেতিয়া লাহে লাহে খাব ধৰিলে আৰু তাৰ পাছত তেওঁ পৰমাত্মাৰ লগত হৈ গ'ল। এতিয়া পুণ্যাত্মাসকল, কবিৰ পৰমেশ্বৰজী তেওঁ পূৰ্ণ পৰমাত্মা হয়, আল্লাহু আকবৰ হয়। আল্লাহ কবিৰ কোৱা লাগিলে কবিৰ আল্লাহ কোৱা, গড কবিৰ কোৱা, কবিৰ চাহেব কোৱা, আল্লাহু আকবৰ কোৱা। আল্লাহ কবিৰ অথবা আকবৰ একেটাই কথা। এনেকৈ নিজৰ মৰমীয়াল আত্মাবোৰক পুনৰ সৎ মাৰ্গত লগায়, তেওঁলোকৰ বেটাৰী চাৰ্জ কৰে। এতিয়া পুণ্যাত্মাসকল, ভগৱান কেনেকুৱা হয় আৰু কোন হয় পৰমাত্মা? প্ৰথমতেতো আমি আমাৰ সৎগ্ৰন্থৰ পৰা চিনি পাম যে ভগৱান কেনেকুৱা হয়। যেনেকৈ পবিত্ৰ হিন্দু ধৰ্মত 4খন বেদক অথেণ্টিক মানে, যে বেদত যি লিখা আছে সেয়া ফাইনেল। কিন্তু বেদৰ যিবোৰ লিখনি আছে মূল পাঠ সংস্কৃত ভাষাত আছে। এতিয়া পুণ্যাত্মাসকল, জ্ঞান যি হয়, জ্ঞান সেয়া যিকোনো ভাষাতেই নাথাকক কিয় জ্ঞান জ্ঞানেই হয়। যেনেকৈ আমি আমাৰ হৰিয়াণী ভাষাত কৈ দিছো সেই কথা, আৰু লাগিলে যিটো ভাষাৰে ক'লে সকলোৱে বুজি পাব সেইটো ভাষা, তাতে কোৱা জ্ঞান শ্ৰেষ্ঠ হয়, যথাৰ্থ হয়, কিয় বুজাটো আৱশ্যক হয়। এতিয়া এটা ভাষাত জানি ল'লেই বিজ্ঞান হৈ যাব নোৱাৰে। যেনেকৈ সংস্কৃত ভাষাত জানিছিলে ব্ৰাহ্মণ বৰ্গই, আৰু এওঁলোকৰে প্ৰথমে সত্যযুগ ত্ৰেতা দ্বাপৰলৈকে এওঁলোকৰে শিক্ষা গ্ৰহণৰ আদেশ আছিলে। দ্বিতীয় বৰ্গৰ বৰ্ণৰ নাছিলে। পৰমাত্মা 4 যুগতে আহিছে। সত্যযুগত সুকৃত নামেৰে আহিছিলে। তেতিয়া মনুৰ দৰে ঋষিসকলক লগ কৰিলে, ব্ৰহ্মাক লগ কৰিলে, বিষ্ণুক লগ কৰিলে, শিৱজীক লগ কৰিলে, তেওঁলোকক যথাৰ্থ জ্ঞান বুজালে, তেওঁলোকে মনোযোগেৰে শুনিলে। কিন্তু পিছত কালে তেওঁলোকৰ বুদ্ধিক পৰিৱৰ্তন কৰি দিলে যে এওঁ মিছা কৈ আছে, এনেকুৱা একো নহয়। তেতিয়া তিনিওজনে মানা কৰি দিলে, ভগৱানৰ বাণীক স্বীকাৰ নকৰিলে। মনুজীয়েও পৰমাত্মাৰ নাম নষ্ট কৰি দিলে যে তেওঁ বামদেৱ হয়। বাম মানে ওলোটা, ওলোটা অৰ্থ কৰাজন, কাৰণ কবি পৰমেশ্বৰে কৈছিলে যে মই পৰমাত্মা হম। আৰু এই কথাটো লৈয়ে বহুতো ঠাট্টা কৰা হৈছিলে যে তেওঁ ভগৱান হয়, তেওঁ নিজকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰতকৈ ওপৰৰ মানে, মেণ্টেল হয়, মেণ্টেল। তেওঁলোকে কৈছিলে যে ভগৱানটো নিৰাকাৰ হয়, প্ৰকাশে প্ৰকাশ আছে। পৰমাত্মাই কৈছিলে যে ওপৰতো ময়েই আছো, তলতো ময়েই আছো, দুয়ো ঠাইতেই ময়েই আছো। আৰু তেওঁৰ নাম বামদেৱ বুলি ৰাখি ললে, বামদেৱ। বাম মানে ওলোটা, ওলোটা মগজুৰ। বামদেৱ ওলোটা মগজুৰ ভগৱান। নামানিলে কোৱাৰ অৰ্থ এইটোৱেই যে কোনেও নামানিলে পৰমাত্মাক পৰমাত্মা বুলি। ত্ৰেতা যুগত মুনীন্দ্ৰ নামেৰে আহিছিলে আৰু দ্বাপৰত কৰুণাময় নামেৰে আহিছিলে, যি সুপত সুদৰ্শনৰ গুৰুজী হৈছিলে। আৰু ত্ৰেতা যুগত আহিছিলে যেতিয়া মণ্ডোদৰী আৰু নল নীল আৰু লংকাৰ ভিতৰত যি এজন চন্দ্ৰ বিজয় ভাট আছিলে, তাৰ 16 সদস্যই নাম লৈছিলে। আৰু এনেকুৱা কিছু ভাল আত্মায়ো পৰমাত্মাৰ শৰণ গ্ৰহণ কৰিছিলে। এতিয়া কলিযুগৰ ভিতৰত সেই পৰমাত্মা আহিলে আৰু নিজৰ যথাৰ্থ জ্ঞান স্বয়ঙেই কৈছিলে পৰমাত্মাই প্ৰত্যেক যুগত আহি। এতিয়া যিজন পৰমেশ্বৰ আহিছিলে 600 বছৰ আগতে বাৰাণসীত, সেই সময়তো পৰমেশ্বৰে এইটোৱে কৈছিলে যে তোমালোকে যিসকল ভগৱানৰ পূজা কৰা, তেওঁলোকৰ পূজাৰ বিধান বেদত নাই। আৰু ব্ৰহ্মা বিষ্ণু মহেশ্বৰক তোমালোকে অজৰমৰ বুলি ভাবা, তেওঁলোক অজৰমৰ নহয়, তেওঁলোকৰ জন্ম মৃত্যু হয়। 3 দেৱ কি जो करते भक्ति उनकी कदे ना होवे मुक्ति। এই তিনিওজন দেৱতাৰ 600 বছৰ আগতে পৰমাত্মাই কৈছিলে যে দুৰ্গা এওঁলোকৰ মাতৃ হয় আৰু কাল এওঁলোকৰ পিতৃ। কিন্তু সেই সময়ত এই ব্ৰাহ্মণ বৰ্গৰ যিসকল গুৰুপদত বিৰাজমান আছিলে, যিসকল ব্যক্তি, তেওঁলোকে পৰমাত্মাৰ ঘোৰ বিৰোধিতা কৰিছিলে আৰু জনতাৰ হতুৱাই কৰাইছিলে আৰু ক'লে যে কবিৰটো অশিক্ষিত হয়, এওঁ কি জানিব সংস্কৃত ভাষা, এওঁতো শিপিনী হয়, ধানক হয়, আমি ব্ৰাহ্মণ হয়, আমি সংস্কৃত পঢ়িছো, এনেকুৱা একো লিখা নাই এই পুৰাণত।
এওঁলোক সৰ্বেশ্বৰ হয়, মহেশ্বৰ হয়। এওঁলোকৰ মাতা পিতা নাই, এওঁলোক মৃত্যুঞ্জয় হয়, কালঞ্জয় হয়। আজিলৈকে আমাক মূৰ্খ বনাই আছিলে এই সংস্কৃত ভাষা জানাসকলে। পৰমাত্মাই ৬০০ বছৰ আগতে লিখিছিলে যে এওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোকৰ মাতা পিতা আছে। এতিয়া প্ৰথমতেতো পৰমাত্মাৰ সেই সূক্ষ্ম বেদত দেখুৱাইছো আপোনালোকক যে পৰমাত্মাই ৬০০ বছৰ আগতে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বিষয়ে কি টিপ্পনী কৰিছিলে। আৰু আজি আকৌ সেই পুৰাণত একেই পোৱা যায়। আমি শিক্ষিত হৈ গৈছো, বুজি পোৱাৰ যোগ্য হৈছো। এতিয়া চাব, এয়া হৈছে কবিৰ সাগৰ। এতিয়া ইমান ডাঙৰ গ্ৰন্থ হয়। এতিয়া চাব, ইয়াৰ ভিতৰত দেখুৱাই আছো। এয়া হৈছে কবিৰ সাগৰ, সম্পূৰ্ণ 11 ভাগ। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। ইয়াৰ পৰা এয়া প্ৰকাশিত হৈছে। আৰু ইয়াৰ লিখা আছে সত্য কবিৰ সাগৰ, জ্ঞান সাগৰ, প্ৰথম খণ্ড। কবিৰপন্থী ভাৰত পথিক স্বামী যুগলানন্দ বিহাৰীৰ দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক হৈছে খেমৰাজ শ্ৰীকৃষ্ণ দাস, অধ্যক্ষ শ্ৰী বেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। এয়া জ্ঞান বোধ আৰু বোধ সাগৰ। এই ৪টা অধ্যায় হয়। এয়া এই কবিৰ সাগৰক এইখন সূক্ষ্ম বেদ হয়। আৰু ইয়াৰ ২১ পৃষ্ঠাত এয়া চাব, धर्मदास ये जग बोराना, कोई न जाने पद निर्वाणा। यही कारण मैं कथा पसारा, जग से कहिए राम नियारा। ইয়াত নাম ভুল কৰি লিখিছে, মিছপ্ৰিণ্ট হৈছে। यही ज्ञान जग जीव सुनावो, सब जीवों का भरम नसावो। अब मैं तुमसे कहूँ चिताई, ही त्रिदेवन की उत्पत्ति भाई। এই তিনি দেৱতাৰ জন্ম কৈ আছো। জন্মপত্ৰী, জন্মপত্ৰিকা, এওঁলোকৰ জন্ম তিথি। कुछ संक्षेप कहूँ गहुराई, सब संशय तुमरे मिट जाई। भरम गए जग वेद पुराना, आदि राम का वेद न जाना। आदि राम है ये। राम राम सब जगत बखाने, आदि राम कोई बिरला जाने। সকলোৱে ৰাম ৰাম আল্লাহ আল্লাহ কৰি আছে, গড গড। আদি ৰাম অৰ্থাৎ সনাতন পৰমাত্মাক কোনেও নাজানে। এয়া ৰাম হয়, নাম নহয়। ইয়াত মিছপ্ৰিণ্ট হৈ আছে। ज्ञानी सुने सो हृदय लगाई, मूर्ख सुने तो गम ना पाई। এতিয়া ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁ তিনিওজনৰে মাতা পিতাৰ বিষয়ে কওঁ। माँ अष्टंगी पिता निरंजन, ये जमदारुण वंशन अंजन। पहले कीन निरंजन राई, पीछे से माया उपजाई। माया रूप देख अति शोभा, देव निरंजन तन मन लोभा। कामदेव धर्मराय सताए, देवी को तुरंत दर खाए। पेट से देवी करी पुकारी, हे साहेब में मोहे करो उबारी। टेर सुनी सतगुरु तय आए, अष्टंगी के बंध छुड़वाए। धर्मराय को हिकमत कीना, नख रेखा से भग कर लीना। धर्मराय करे भोग विलासा, माया को रही तब आशा। এয়া ধৰ্মৰায় কালকো কোৱা হয়। এই কাল জ্যোতিস্বৰূপী নিৰঞ্জন কাল অথবা ব্ৰহ্ম কোৱা। এওঁ দুৰ্গাৰ স্বামী হয়। আৰু এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এই দুয়োৰে সহযোগত উৎপন্ন হৈছিলে। পৰমাত্মাই কৈ আছে, 3 पुत्र अष्टंगी जाए, ब्रह्मा विष्णु शिव नाम धराए। होय होय। 3 देव विस्तार चलावे, इनमें यो जग धोखा खावे। पुरुष गम कैसे कोई पावे, काल निरंजन जग भरमावे। 3 लोक अपने सुत दीन्या, सुन निरंजन बासालीन्या। 3 अपने पुत्रों को তিনি লোক, পৃথিৱীলোক, সৰ্বলোক আৰু পাতাল লোক দি স্বয়ং তেওঁ বুদ্ধ হৈ থাকে। 21 নম্বৰ, নিজৰ ব্ৰহ্মাণ্ডৰ ওপৰত কোনো পাৰত अलख निरंजन सुन ठिकाना। চোন মানে ওপৰৰ বেকম প্লেচত অৰ্থাৎ বেলেগ স্থান বনাই থাকে। और ब्रह्मा विष्णु शिव भेद न जाना। अलख निरंजन सुन ठिकाना, ब्रह्मा विष्णु शिव भेद न जाना। 3 देव सो उसको ध्यावे, निरंजन का व्यापार न पावे। এতিয়ালৈকে ব্ৰহ্মৰ প্ৰাপ্তি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ হোৱা নাই। अलख निरंजन बड़पट पारा, 3 लोक जीव कीन आहारा। তিনি লোকৰ জীৱক খাই তেওঁ ডাঙৰ ঠগ হয়। বটপাৰা মানে চলনাময়ী ব্যক্তি।
ब्रह्मा विष्णु शिव नहीं बचाए सकल खाए पुन दूर उड़ाए কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰত নিজৰ পুত্ৰকো খাব শেষত तिनके सुत हैं तीनों देवा आंध्र जीव करते हैं सेवा होय होय তিনকে পুত্ৰ তিন মানে এওঁলোক ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যি হয় এওঁলোক কাল আৰু দুৰ্গাৰ পুত্ৰ হয় আৰু এই অন্ধৰ জীৱ অন্ধ জীৱই ব্ৰহ্মা বিষ্ণু মহেশ্বৰত পূজা কৰে অন্ধৰ মানে জ্ঞানহীন अकाल पुरुष काहू नहीं चीन्या काल पाए सभी गैलीन्या कहते तीन देव और असुर अवतारा ताको बजे सकल संसारा तीनों गुण का ये विस्तारा धर्मदास मैं कहूँ पुकारा गुण तीनों की भक्ति में ये भूल पड़ो संसार कह कबीर निज नाम बिना कैसे उतरो पार तीन देव की करते भक्ति उनकी कदे ना हो मुक्ति কবিৰ পৰমাত্মা যিয়ে 600 বছৰ আগতে কৈছিলে এই জ্ঞান আৰু এই সংস্কৃত ভাষা জনাসকলে কৈছিলে যে কবিৰ যিটো মূৰ্খ হয় অশিক্ষিত হয় এওঁ সংস্কৃত ভাষা কেনেকৈ জানিব পাৰিব এওঁ মিছলীয়া হয় কপটি হয় মিছা কৈছে এনেকুৱা ঘোৰ বিৰোধিতা কৰাই দিলে পৰমাত্মাৰ ইমান শাস্তি দিছিলে পৰমাত্মাক তেওঁলোকৰ ইতিহাস শুনাম অহা সময়ত যেতিয়াই পাৰো এই সৎসংগ বহুদিনলৈকে কৰিম কাৰণ 3 দিনৰ সৎসংগ 3 দিনৰো 2.5 দিন বুজি লোৱা ইয়াতো পৰমাত্মাৰ ভূমিকাহে দেখুৱাব পাৰি সেইকাৰণে 17 পৰা 21 ফেব্ৰুৱাৰীত 5 দিনৰ আকৌ সৎসংগ হ'ব তাত আৰু বিশেষ ডিটেইলছত কোৱা হ'ব গতিকে এতিয়া চিম্পলকৈ আপোনালোকক কওঁ যে কি হ'ল যে পৰমাত্মা 600 বছৰ আগতে আহি এইটো কৈ গৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ এওঁলোক মাতা পিতা হয় তেওঁলোকৰ জন্ম মৃত্যু হয় অজৰ অমৰ নহয় এওঁলোক নাহৱান হয় এওঁলোকৰ পূজাৰে মুক্তি নহয় তেওঁলোকৰে যদি জন্ম মৃত্যু হয় তেন্তে তোমাক মুক্তি কেনেকৈ দিব तीन देव की करते भक्ति उनकी कदे ना हो मुक्ति কবিৰ পৰমাত্মা যিয়ে 600 বছৰ আগতে কৈছিলে এই জ্ঞান আৰু এই সংস্কৃত ভাষা জানোতাসকলে কৈছিলে যে কবিৰ যিটো মূৰ্খ হয় অশিক্ষিত হয় এওঁ সংস্কৃত ভাষা কেনেকৈ বুজিব পাৰিব এওঁ মিছলীয়া হয় কপটি হয় মিছা কথা কয় ইমান ঘোৰ বিৰোধিতা কৰাইছিল পৰমাত্মাৰ ইমান কষ্ট দিছিলে পৰমাত্মাক এওঁলোকৰ ইতিহাস শুনাম অহা সময়ত যেতিয়াই পাৰো এয়া বহুদিনলৈকে সৎসংগ কৰিম কিয়নো 3 দিনৰ সৎসংগ 3 দিনৰো 2.5 দিন ধৰি লোৱা ইয়াতো পৰমাত্মাৰ ভূমিকাহে বনাব পাৰিছো সেইকাৰণে 17 পৰা 21 এই ফেব্ৰুৱাৰীত 5 দিনৰ সৎসংগ হ'ব তাত আৰু বিশেষ ডিটেইলছত কোৱা হ'ব গতিকে এতিয়া সিম্পল ভাৱে আপোনালোকক কওঁ যে কি হ'ল যে পৰমাত্মা 600 বছৰ আগতে আহি কৈ গৈছিলে যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ এওঁলোকৰ মাতা পিতা আছে এওঁলোকৰ জন্ম মৃত্যু হয় এওঁলোক অজৰ অমৰ নহয় এওঁলোক নাহৱান এওঁলোকৰ পূজাৰে মুক্তি নোপোৱা এওঁলোকৰ নিজৰে জন্ম মৃত্যু হয় তেনেহলে মুক্তি কেনেকৈ দিব এওঁলোকে আমাক মুক্তি লাগে গীতাত থকা গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে কোৱা হৈছে যে তত্ত্বদৰ্শী সন্তৰ ওপৰলৈ ওলমি থকা ওপৰৰ শিপা আৰু তললৈ তিনিও গুণৰূপী শাখা ওলোটাকৈ ওলমি থকা সংহাৰৰূপী বৃক্ষ ওপৰৰ শিপাটো পূৰ্ণ পৰমাত্মা হয় আৰু ব্ৰহ্মা বিষ্ণু মহেশ ৰূপী ইয়াৰ শাখা হয় আৰু তত্ত্বদৰ্শী সন্ত সেইজনেই হ'ব যিয়ে ইয়াৰ সকলো ভাগ ক'ব পাৰে ইয়াৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে য'ত যোৱাৰ পাছত সাধক আকৌ কেতিয়াও উভতি নাহে গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে আৰু যিজন পৰমেশ্বৰে গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে তেওঁৰ ভক্তি কৰা আনৰ নহয় অধ্যায় নম্বৰ 18 শ্লোক নম্বৰ 62 কোৱা হৈছে যে অৰ্জুন তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা তেওঁৰ কৃপাৰে তুমি পৰম শান্তি সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা এতিয়া পুণ্যপাসকল ব্ৰহ্মা বিষ্ণু মহেশ্বৰেই নাহৱান আৰু ব্ৰহ্ম গীতাৰ জ্ঞানদাতা ই ব্ৰহ্ম হয় 4ৰ্থ অধ্যায়ৰ 5ম 9ম শ্লোকত 2য় অধ্যায়ৰ 12 নম্বৰ শ্লোকত 10ম অধ্যায়ৰ 2য় শ্লোকত কৈছে যে তোমাৰ আৰু মোৰ বহুত জন্ম হৈছে অৰ্জুন তুমি নাজানা মই জানো গতিকে ই ব্ৰহ্ম নাহৱান और कबीर परमात्मा कहते हैं थेर पकड़ थेर रहिए
এতিয়া যেনেকৈ আপুনি এডাল ডালত ধৰি ওপৰলৈ উঠিব বিচাৰিছে আৰু তললৈ আহি পৰি গ'ল, ইয়াৰ সহায়ত ওপৰলৈ কেনেকৈ যাব? এতিয়া আপোনালোকক দেখুৱাইছো শ্ৰী শিৱ পুৰাণৰ ভিতৰত যে ব্ৰহ্মা আৰু বিষ্ণু আৰু শিৱৰ কোন মাতা পিতা। পুণ্যাত্মাসকল, যদি এই সৎগ্ৰন্থ আজিও সংস্কৃততে হ'লে হয় তেন্তে এই দাসে আপোনালোকক সত্যতা দেখুৱাব নোৱাৰিলে হয়। যদিও আপোনালোক শিক্ষিত হৈ পৰিছে, এতিয়া অনুবাদ তেওঁলোকৰ দ্বাৰাই হৈছে, গীতা প্ৰেছ গোৰখপুৰৰ সকলৰ দ্বাৰা, আৰু তাত স্পষ্টকৈ লিখা আছে। আৰু তেওঁলোকে আজিলৈকে বুজিয়ে নেপালে যে এই কাহিনী কি হয়। তেওঁলোকৰ মাতা পিতা লিখা আছে আৰু আজিলৈকে আমি নাজানোৱে, কিয়নো কোৱা হয় मोती मुक्ता दर्शत नाई ये जगह सब अंदरे दिखत के तो नैन चश्मिन का फेरा मोतिया बंदरे। এওঁলোকৰ চকুত চানি পৰিছিলে। কাৰোবাৰ চকুত চানি পৰিলে এওঁলোকৰ চকু দেখাত সুস্থই দেখা যায়। এনেকুৱা লাগে এওঁলোকে ভালেই দেখি আছে, কিন্তু এওঁলোকে নেদেখে। গতিকে এই বিদ্বান যেন দেখা হ'বলৈ সংস্কৃত ভাষা কৈছিলে, আৰু আমি ভাবিলো মহৰ্ষি হয়, এওঁলোকে সকলো পুৰাণ জানে, সংস্কৃত কৈ আছে। আজি চাওক, বেদ আৰু গীতাৰ বিষয়ে এওঁলোকৰ কখৰো জ্ঞান নাই। এই বিদ্বানসকলৰ, মণ্ডলেশ্বৰসকলৰ, মহৰ্ষিসকলৰ। আৰু পৰমেশ্বৰে আহি 600 বছৰ আগতে যাক এওঁলোকে অশিক্ষিত বুলি কৈছিলে, যে তেওঁ কি জানে বেদ আৰু সৎগ্ৰন্থৰ আৰু পুৰাণৰ বিষয়ে সংস্কৃত ভাষাই নাজানে। পৰমাত্মাৰ সংস্কৃত ভাষাৰ জনাৰ আৱশ্যকতা নাই, তেওঁ সকলো ভাষাই জানে। ইয়াতো তেওঁৰ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি, সকলোখিনি তেওঁৰ সন্মুখতেই ৰচনা কৰা হৈছিলে, তেন্তে তেওঁ সঠিকেই ক'ব। এতিয়া চাওক শিৱপুৰাণ, সংক্ষিপ্ত শিৱপুৰাণ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সম্পাদক হৈছে হনুমান প্ৰসাদ পোদ্দাৰ, প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভুৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। ইয়াৰ 98 পৃষ্ঠাৰ পৰা আমি পঢ়া আৰম্ভ কৰিম। ৰুদ্ৰ সংহিতা 98 পৃষ্ঠাৰ একেবাৰে তললৈ আহোঁ। পঞ্চম অধ্যায়ৰ এয়া অন্ত হয়, এণ্ড হয়। নিজ পুত্ৰ নাৰদৰ এই কথা শুনি লোকপিতামহ ব্ৰহ্মাই তাত এই প্ৰকাৰে ক'লে। ইয়া পঞ্চম অধ্যায় সমাপ্ত হৈ গ'ল। আগলৈ ইয়াৰ প্ৰকৰণ আৰম্ভ হৈ যাব ষষ্ঠত। ব্ৰহ্মা যিয়ে ক'লে, ব্ৰহ্মণ নিজৰ পুত্ৰ নাৰদক ক'লে, দেৱ শিৰোমণি, তুমি সদায় সমস্ত জগতৰ উপকাৰতেই লাগি থাকা। তুমি মানুহৰ হিত কামনাৰে বহুত উত্তম কথা সুধিছা। যি সময়ত সমস্ত চৰাচৰ জগত নষ্ট হৈ গৈছিলে, সৰ্বত্ৰ কেৱল অন্ধকাৰেই অন্ধকাৰ আছিল, আন একোৱেই নাছিল, সেই সময়ত তৎসৎ ব্ৰহ্ম, এই শ্ৰুতিত যি সৎ শুনা যায়, একমাত্ৰ এয়াই বাকী আছিল। এয়া 99 পৃষ্ঠাত আমি পঢ়িছো। এতিয়া 100 পৃষ্ঠালৈ আহোঁ। এয়া 100 পৃষ্ঠা। ইয়াত তললৈ আহোঁ। যি পৰব্ৰহ্মৰ বিষয়ে জ্ঞান আৰু অজ্ঞানেৰে পূৰ্ণ উক্তিৰ দ্বাৰা এই প্ৰকাৰৰ বিকল্প কৰা যায়। এতিয়া ব্ৰহ্মাজীৰ জ্ঞান শুনি লোৱা। কিছু জ্ঞান, কিছু সঁচা, কিছু মিছা, অৰ্থাৎ জ্ঞান আৰু অজ্ঞান দুয়োৰে বিষয়ে আমি যি শুনিছো সেয়া কৈ আছো। তেওঁ কিছু কালৰ পাছত দ্বিতীয় ইচ্ছা প্ৰকট কৰিছে। তেওঁৰ ভিতৰত একৰ পৰা অনেক হোৱাৰ সংকল্প উদিত হ'ল। তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজৰ লীলা শক্তিৰে নিজৰ বাবে এক মূৰ্তিৰ কল্পনা কৰিলে। তেওঁ কয় নিৰাকাৰ হয় সেই ব্ৰহ্ম, আৰু আকৌ কয় তেওঁ মূৰ্তি হৈ গ'ল। তেওঁ লুকাই থাকে। গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 এই কালে কৈ আছে, গীতাত কৈছে মই নিজৰ যোগ মায়াৰে লুকাই থাকো, সন্মুখলৈ নাহো। তেতিয়া তেওঁ কি কৰে, নিজে কেতিয়াবা শিৱৰ ৰূপত, নিজৰ পুত্ৰৰ ৰূপত, কেতিয়াবা কাৰোবাক ব্ৰহ্মৰ ৰূপত দৰ্শন দিয়ে। এতিয়া ইয়াত ব্ৰহ্মাই এই কাৰণেই কৈছে যে তেওঁ তেতিয়া সেই নিৰাকাৰ পৰমাত্মাই নিজ লীলা শক্তিৰে নিজৰ বাবে মূৰ্তিৰ কল্পনা কৰিলে। তেওঁ আকাৰলৈ আহিল। কি হ'ল? যি মূৰ্তিৰহিত পৰম ব্ৰহ্ম হয়, ইয়াত ব্ৰহ্মক পৰম ব্ৰহ্ম বুলি কৈ আছে। তেওঁৰে মূৰ্তি ভগৱান সদাশিৱ হয়। এই কাল যি হয় সদাশিৱৰ ৰূপত প্ৰকট হৈ গ'ল। আধুনিক আৰু প্ৰাচীন বিদ্বানে তেওঁকে ঈশ্বৰ বুলি কয়। সেই সময়ত অকলশৰে থাকি স্বইচ্ছা অনুসাৰে ঘূৰি ফুৰা সেই সদাশিৱই নিজৰ বিগ্ৰহৰ পৰা স্বয়ং এক স্বৰূপভূতা শক্তিৰ সৃষ্টি কৰিলে, অৰ্থাৎ নিজৰ শৰীৰৰ পৰা এজনী স্ত্ৰী উলিয়ালে। তেওঁ এনেকৈ ক'ব বিচাৰিছে ব্ৰহ্মাই, য'ত নেকি আপোনালোকে সৃষ্টি ৰচনাৰ ভিতৰত পৰমেশ্বৰৰ দ্বাৰা কোৱা যথাৰ্থ জ্ঞান শুনিছে, সেয়া সত্য হয়। সেয়াৰ সৈতে মিলি থকা কিছু জ্ঞান তেওঁ দি আছে। তেওঁ নিজৰ শ্ৰীঅংগৰ পৰা কেতিয়াও পৃথক হ'বলগীয়া নাছিল। সেই পৰাশক্তিক প্ৰধান প্ৰকৃতি, গুণৱতী মায়া বুদ্ধিতত্বৰ জননী তথা বিকাৰ ৰহিত বুলি কোৱা হৈছে। দুৰ্গাক প্ৰকৃতিও কোৱা হয়, প্ৰধানো কোৱা হয়। এতিয়া মনত ৰাখিবা, গীতাৰ 14 নম্বৰ অধ্যায়ত
উৎপত্তি কোৱা হ'ব সেই ব্ৰহ্মা আৰু বিষ্ণুৰ। এই প্ৰধান আৰু প্ৰকৃতি দুৰ্গাৰ বাবে কোৱা হৈছে। ইয়াত চাওক, সেই শক্তিক অম্বিকা বুলি কোৱা হৈছে। তেওঁকে প্ৰকৃতি সৰ্বেশ্বৰী, ত্ৰিদেৱ জননী, নিত্য আৰু মূল কাৰণো কোৱা হয়। ত্ৰিদেৱ জননী, তিনিও দেৱতাৰে, তিনিও ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰৰ মাতৃ। আৰু পৰমাত্মাই কৈছে যে अब मैं तुमसे कहूँ चिताई तेरे देवन की उत्पत्ति बाई। 600 বছৰ আগতে আজিৰ পৰা আৰু আজিও আমাৰ অৰ্থাৎ পুৰাণত বিদ্যমান আছে। ত্ৰিদেৱ জননীক নিত্য আৰু মূল কাৰণো কোৱা হয়। সদাশিৱৰ দ্বাৰা প্ৰকট কৰা সেই শক্তিৰ 8 বাহু আছে। একেবাৰে ক্লিয়াৰ হৈ গ'ল সকলো কনচেপ্ট। নানা প্ৰকাৰৰ আভূষণে তেওঁৰ অংগৰ শোভা বঢ়ায়। সেই দেৱী নানা প্ৰকাৰৰ গতিৰে সম্পন্ন হয় আৰু অনেক প্ৰকাৰৰ অস্ত্ৰ শস্ত্ৰ ধাৰণ কৰে। তেওঁ অকলশৰীয়া হোৱা স্বত্তেও তেওঁ মায়া সংযোগবশতঃ অনেক হৈ যায়। যেনেকৈ দুৰ্গাই 3 ৰূপ ধাৰণ কৰিছিলে, সাবিত্ৰী, লক্ষ্মী আৰু পাৰ্বতীৰ, আৰু সমুদ্ৰত লুকাই গৈছিল আৰু পৃথককৈও আছিল। এটা সিদ্ধি বহুত ৰূপ ধৰা এটা সিদ্ধি হয়। আৰু এই যি সদাশিৱ হয় এওঁক পৰম পুৰুষ, ঈশ্বৰ, শিৱ, শম্ভু আৰু মহেশ্বৰ কোৱা হয়। এয়া কালৰ ডেফিনেশ্যন কোৱা হৈ আছে। এয়া চাওক, ইয়াত ক্লিয়াৰ হৈ যাব 101 পৃষ্ঠাত। ইয়াত চাব, তেওঁ নিজৰ সকলো অংগত ভস্ম সানি ৰাখে। সেই কালৰূপী ব্ৰহ্মই সদাশিৱ কোৱা, কালৰূপী ব্ৰহ্ম কোৱা। এক সময়ত শক্তিৰ লগত নাথ নহয়, শক্তি সহিতে দুৰ্গাৰ সৈতে শিৱলোক নামৰ এক ক্ষেত্ৰৰ নিৰ্মাণ কৰিছিল। সেই উত্তম ক্ষেত্ৰক কাশী বুলি কোৱা হয়। সেয়া পৰম নিৰ্বাণ মুক্তিৰ স্থান হয়, যি সকলোৰে ওপৰত বিৰাজমান হয়। এই প্ৰিয় আৰু প্ৰিয়তম শক্তি আৰু শিৱ, যি পৰমানন্দ স্বৰূপ হয়, সেই মনোৰম ক্ষেত্ৰত সদায় নিবাস কৰে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? হয়, ৰাজেশ দাস। ৰাজেশ, আপুনি ক'ৰ পৰা আহিছে? হয়, মংগলপুৰী, দিল্লীৰ পৰা। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া লৈছিলে? হয়, 25 জুন 2013ত লৈছিলোঁ। ছাৰ, ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? হয় ভগতদেৱ, প্ৰায় 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ সৈতে জড়িত আছিলোঁ। ৰাধাস্বামী পন্থৰ ভক্তি কৰিছিলোঁ। তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁ যি নাম দীক্ষা দিছিলে 5 নামৰ, সেয়াই মই ভক্তি সাধনা কৰিছিলোঁ। ছাৰ, আপুনি কৈছে যে আপুনি 35 বছৰৰ পৰা ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। গতিকে 35 বছৰলৈকে ভক্তি সাধনা কৰাৰ পিছতো আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিলে? মহাশয়, কথাটো এনেকুৱা যে আমাৰ ককা এজন আছিলে, মোৰ দেউতাৰ মামাক। তেওঁ আহি এদিন মোক ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া এবাৰ চোৱা। সৎসংগ চলালোঁ গুৰুদেৱৰ। তেতিয়া আমি দেখিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে যি ৰাধাস্বামীৰ বিষয়ে দেখাই আছিলে, আমাৰতো এনেকুৱা লাগি আছিল যেন একেবাৰে ভুল কৈ আছে তেওঁ। এনেকুৱা লাগিছিল যেন টিভিটোৱে ভাঙি পেলাম। মই উঠি আহিলোঁ তাৰ পৰা। তেওঁ পুনৰ এবাৰ মোক মাতিলে আৰু ক'লে যে মই মৰাৰ পিছত আহিবা নেকি, এবাৰ অহা নহ'লে। তেতিয়া মই তালৈ আকৌ এবাৰ গ'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ চিডি ৰখা আছিল পৰিভাষা প্ৰভুৰ, সেয়া মই মোৰ লগত লৈ আহিলোঁ। প্ৰতিদিনে মই ৰাতিপুৱাৰ সময়ত পৰিভাষাৰ প্ৰভু চলাইছিলোঁ প্ৰতিদিনে। গতিকে চাওঁতে চাওঁতে লাহে লাহে ৰাধাস্বামীৰ বিষয়ে কিবা কথা উল্লেখ কৰিলে মই তেতিয়া সেয়া কিতাপত বিচাৰোঁ, কিতাপত পৰ্যবেক্ষণ কৰোঁ আৰু গম পালোঁ যে আমি যি ভক্তি কৰি আছোঁ সেই সাধনা আমাৰ একেবাৰে ভুল। সন্ত ৰামপালদেৱ মহাৰাজে একেবাৰে নিষ্কৰ্ষ উলিয়াই বেদৰ আধাৰত আমাক যি জ্ঞানৰ কথা কৈছিলে, ঠিক সেয়াই আমি চাওঁতে চাওঁতে দেখিলোঁ যে ঠিক আছে, এবাৰ চায়েই আহোঁ। গতিকে 25 জুন 2013ত মই বৰবালা আশ্ৰম গৈ পালোঁ। তাত দেখিলোঁ সকলোৰে ব্যৱহাৰ তাৰে সকলোৰে বহুত ভাল। তাত গৈ দেখিলোঁ যে তাত নামদান চলি আছিলে। ভাবিলোঁ যে নাম দীক্ষা লৈয়ে লওঁ, নাম দীক্ষা লোৱাতনো কি অসুবিধা। মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ। ছাৰ, আপুনি কৈছিলে যে 35 বছৰৰ পৰা আপুনি ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলে। তাত আপুনি বহুত কথা জানিলে। তাৰ পাছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে। গতিকে ৰাধাস্বামী পন্থ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি সাধনা আৰু পন্থত আপুনি কি ভিন্নতা দেখিছে? ৰাধাস্বামী পন্থত তাত কেৱল ভ্ৰমিত কৰিবৰ বাবে সকলো কৰে। যি নাম দীক্ষা তেওঁলোকে দি আছে, মই ইয়ালৈ আহিয়ে গম পালোঁ যে সেয়া একেবাৰে কালৰ নাম। সেই নাম ভক্তি একেবাৰে সঠিক নহয়।
আৰু সকলোৱে যে পৃথিৱীৰ মায়াতে আবদ্ধ হৈ আছে মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজেহে কৈছে আমাক সৎ ভক্তিৰ বাবে আৰু আমি ইয়াৰ পৰা আমি যদি মুক্তি বিচাৰোঁ সৎ ভক্তি কৰিহে সৎ নামৰ ভক্তি কৰিহে আমি মুক্তি পাব পাৰোঁ আৰু নিজৰ সৎ লোক ঘৰলৈ যাব পাৰোঁ ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ প্ৰাপ্ত কৰিলেনে হয় মহাশয় লাভ মোৰ এনেকুৱা হ'ল যে মোৰ বিপিৰ সমস্যা আছিলে আৰু এই হাতখনতো বিষ আছিলে মোৰ এই হাতখন ওপৰলৈ নগৈছিলে ভৰিত ধৰক যেতিয়া থিয় দিওঁ আঁঠুত বহু সময়লৈ বিষ থাকে খোজকাঢ়িব নোৱাৰিছিলোঁ সদগুৰু ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত মই বুজিবই নোৱাৰিলোঁ সেই বিষবোৰ মোৰ গ'লনো ক'ত মালিকৰ দয়াত 5 বছৰ চাগে তাতকৈ বেছিয়ে হ'ল এতিয়া আমাৰ যি ফেমিলি ডক্টৰ আছিলে মাহত ধৰি লওক 4-5 বাৰ মানে গৈছিলোঁ আমি তালৈ আজি ভগৱানৰ দয়াত সেই ডক্টৰৰ মুখো আমি দেখা নাই এয়া দয়া কৰিছে মালিকে আমাক মোৰ দেউতাৰ হাৰ্টৰ অসুবিধা আছিলে চন 2000ৰ পৰা ডক্টৰে কৈছিলে যে এওঁ আজীৱন ঔষধ খাই থাকিলেহে জীয়াই থাকিব পাৰিব গতিকে তাৰপিছত বহুদিনলৈ তেওঁ চিকিৎসা চলিল 2-3 বাৰ এটেকো হৈছিলে তাৰ পিছত আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিছিলোঁ শৰণলৈ অহাৰ পিছত 2014ৰ ভিতৰত তেওঁৰ এটা পেৰালাইজ এটেক হৈছিলে বহি থাকোঁতে হঠাতে পেৰালাইজ এটেক হোৱাৰ লগে লগে আমাৰ ফেমিলি ডক্টৰক সেয়া ক'বলৈ ফোন কৰিলোঁ মই যাতে কথাখিনি কওঁ তেওঁক তেতিয়া তেওঁ ফোন উঠোৱা নাছিলে হঠাতে মোৰ মনলৈ আহিল যে মই সন্ত ৰামপালদেৱ মহাৰাজলৈ ফোন লগাওঁ আশ্ৰমত যাতে তাৰ পৰা মই কিছু লাভ পাওঁ মই ফোন কৰিলোঁ আৰু তাৰ পিছত মালিকে আদেশ দিছিলে যে পৰমাত্মাই দয়া কৰিব আৰু এই চৰণামৃত প্ৰসাদ তেওঁক দি দিয়ক আৰু নাম জপ কৰি থাকিব মই যেতিয়াই ফোন কাটিলোঁ লগে লগে তেওঁ ক'লে যে মোৰ পেচাব কৰিব লাগিছে লাহে লাহে তেওঁ থিয় হৈয়ে তেওঁ লাহে লাহে পেচাব কৰিবলৈ গ'ল আৰু তাৰপিছত ক'লে যে তোমালোকে মোক এৰি দিয়া যি নিজৰ ভৰিত একেবাৰে মৃত অৱস্থাত আছিল মৃত অৱস্থাত মানে তেওঁৰ এনেকুৱা অৱস্থা হৈ গৈছিলে যে যেন একেবাৰে মৃত সন্ত ৰামপালদেৱ মহাৰাজ ভগৱানৰ এনেকুৱা দয়া হ'ল যে যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজে কৈছিলে যে পৰমাত্মাই দয়া কৰিব এই মালিকৰ দয়াত 10 মিনিটৰ ভিতৰতে তেওঁ নিজ ভৰিৰে খোজ কাঢ়িবলৈ ধৰিলে আৰু দ্বিতীয় দিনা ৰাতিপুৱাই আমি চিধা বৰবালা আশ্ৰম গৈ পালোঁ বৰবালা আশ্ৰম পোৱাৰ পিছত যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ দৰ্শনৰ বাবে তেওঁ আহে সেই সময়তে মই তেওঁক ক'লোঁ যে মুক্তিদাতা আপুনি আমাৰ ওপৰত বহুত দয়া কৰিলে তেতিয়া মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে ক'লে যে পুত্ৰ ভক্তি কৰা তোমাৰ আৰু একোৱেই নহয় তোমাক মালিকে জীৱন দিছে এয়া মালিকে দয়া কৰিলে আমাৰ ওপৰত আৰু মোৰ গোটেই পৰিয়াল আজি মালিকৰ শৰণত যোৱা প্ৰায় 2017ৰ ওচৰে পাজৰে মোৰ মাৰো ইমান সমস্যা হৈছিল ডক্টৰে আমাক কৈ দিছিলে যে এওঁ আৰু বাচিব নোৱাৰিব আমি বহুত দূৰ দূৰণিত তেওঁক দেখুৱালোঁ চিকিৎসাৰ বাবে বহু দূৰলৈ লৈ গৈছিলোঁ কোনোবাই কয় টেষ্ট দিব লাগিব কোনোবাই কয় কিবা হ'ব যেন চবে নিজৰ নিজৰ হিচাপে কথা কৈ আছিল কিন্তু মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ দয়াৰে আজি তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে একেবাৰে ভাল স্থিতিত আছে আৰু মালিকৰ ভক্তি কৰি আছে এয়াই আমাৰ ওপৰত সকলোতকৈ ডাঙৰ দয়া এয়া যে মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজে আমাক তেওঁৰ নিজৰ শৰণত ৰাখিছে এয়া আমাৰ সকলোতকৈ ডাঙৰ লাভ এয়াই ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুতো লাভ হ'ল এতিয়া যিসকল শ্ৰদ্ধালুৱে আপোনাক চাই আছে বিশেষকৈ ৰাধাস্বামী পন্থৰ তেওঁলোকক আপুনি কি ক'ব বিচাৰে মই তেওঁলোকক এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোক গৈ আছে সৎসংগলৈ আপোনালোকে তাৰে সৎসংগৰ বিষয়ে একোৱেই নাজানে সৎসংগ কি বস্তু যদি জানিব খুজিছে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনক আৰু চাওক তেতিয়াহে গম পাব আজিলৈকে মই সৎসংগলৈ বহুত গৈছোঁ কিন্তু এয়াও জনা নাছিলোঁ যে সৎসংগলৈ যায়নো কিয় গম পালোঁ যে আমি পৰমাত্মাক পাব পাৰোঁ পৰমাত্মাৰ বিষয়ে আজিলৈকে আমাক কোনেও একো কোৱাই নাছিল যে সেই পৰমাত্মা হয় কোন চবে এজনৰে মহিমা গাই আছে ঠিক আছে কিন্তু আজিলৈকে কোনো কওঁতা নাপালোঁ ৰামপালদেৱ মহাৰাজে প্ৰমাণ সহিতে আমাৰ শাস্ত্ৰ সহিতে আমাক কৈছে যে পৰমাত্মা মুক্তিদাতা কবিৰ চাহেবদেৱ হয় প্ৰমাণ সহিতে ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি মুক্তিদাতা সদগুৰু ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'বৰ বাবে সাধনা চেনেলত 7:30 বজাৰ পৰা 8:30 বজালৈকে অনুষ্ঠান আহে তলত যি শাৰী থাকে তাৰ নম্বৰত ফোন কৰি আপুনি নিকটৱৰ্তী নামদান স্থলৰ বিষয়ে জানিব পাৰিব আৰু আপোনালোকে তাৰ পৰা নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ ছাৰ নমস্কাৰ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক
www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528